গোৱালপাৰাত পুনৰ হাতীৰ উপদ্ৰৱ বাসগৃহ ভাঙি লণ্ড-ভণ্ড লালাবৰী। গোৱালপাৰাত পুনৰ হাতীৰ উপদ্ৰৱ নিশা এটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰি এটি বাসগৃহ। দেওবাৰে নিশা প্ৰায় 2 মান বজাত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰে এটা প্ৰকাণ্ড অকলশৰীয়া বনৰীয়া হাতীয়ে। খাদ্যৰ সন্ধানত ওলাই অহা উক্ত হাতীটো নিৰ্মল চন্দ্ৰ নাথ নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে আৰু লোকজনৰ ভঁৰাল ঘৰ ভাঙি ভালে পৰিমাণৰ ধান খাই উঠা হয় হাতীটোৱে। ঘটনাৰ স্থান মৰনৈ থানাৰ অন্তৰ্গত লালাবৰী আমবৰী। অৱশ্যে হাতী অহাৰ উমান পাই গৃহস্থ সজাগ হোৱাত সৌভাগ্যক্ৰমে কোনো লোকৰ ক্ষয়ক্ষতি হোৱা নাই। আনহাতে উক্ত ঘটনাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালটিয়ে চৰকাৰৰ ওচৰত ক্ষতিপূৰণ বিচাৰি অনুৰোধ জনায়। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। নিশা আপোনালোকৰ যি হাতীৰ উপদ্ৰৱ হ'ল আপোনালোকৰ ঘৰত কিমানটা হাতী আহিছিল? এটাই আহিছিল ৰাতি 2:10 বজাত এই ইদিনকে গেটৰ ইদিনকে সোমে হেনে আমাৰ পিছফালেদি আহি এনে ভাণ্ডাৰৰ ধৰ এই ৱালখন ভাঙি দিছে। ভাণ্ডাৰৰ 1 ঘণ্টা 15 মিনিট মান ভাণ্ডাৰৰ ধানে খাইছে। খাৰ পিছত গম পাইছোঁ আমিতো বাহিৰত ওলাব নোৱাৰোঁ না, কোনো মানুহে অহা নাই। এখন আৰু ভয়তে কেনেকৈ ওলামতে পিছত আৰু ফৰেষ্টৰৰ গাড়ী আহিল। গাড়ী অহাৰ পিছত হাকাৰ পিছতে আমি ধৰ আহিল তখন মানুহখিনি আহিছে ফৰেষ্টৰ কেইটা বজাত আহিছে? 3:15 মিনিট আহিছে। মানে 2টামান বজাত হাতী আহিছিল আৰু 3টা মানত আহি হাতীটো খেদি গৈছে। এই ফেয়াৰিং কৰিছে না কি কৰি যে এলা ধান কিমানমান খাইছে আপোনালোকৰ? ধান খাইছে দে ভালেখিনি মে 1 ঘণ্টা 15 মিনিট মান খাইছে, বহুত খাইছে। 3-4 মন ধান খাইছে। চৰকাৰক কি আহ্বান কৰিব বিচাৰে আপোনালোকে? খানিক অলপ ক্ষতিপূৰণ দিলি ধৰ ভাল হয়। আমি গৰীব মানুহ ধৰ না, গোটাই ধৰ কিমানকে কষ্ট কৰি ধৰ বনাই হৈছে। মানুহৰ কিবা ক্ষয়ক্ষতি হৈছে নেকি? মানুহৰ হোৱা নাই দে, আমি ঘৰৰ পৰা ওলা নাই তাৰমানে। অকল ভঁৰাল ঘৰটো ভাঙছে? ভঁৰাল ঘৰটাই ভাঙছে। হাতীটো ক'ৰ পৰা আহিছিল? হাতীটা সন্ধ্যাই আহিছে, গাঁৱত আহিছিল। আহি হেনে কোনদি ক'ৰ পৰা আহিল ধৰ গম নাপাং, ৰাস্তাই আহি আছিল তাৰপিছত আৰু এনেকৈ আহি হেনে বেলেগ একঘেৰিৰ দৰ্জা দি ধৰ ৱালেদি সোমাইছে। সোমাই ক'লো এই পিছফালে দি আপোনালোকৰে অকল ভাঙছে? আমাৰে অকল।